স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। ক'ত আছোঁ জানেনে? বোকাখাট গাঁও পঞ্চায়ত সমবায় সমিতিৰ অহা কাইলৈৰ পৰা চলিব সোণালী জয়ন্তী বৰ্ষ 50টা বছৰ ধুনীয়াকৈ অতিক্ৰম কৰিলে তেওঁলোকৰ বহুখিনি স্মৃতি সজীৱ কৰি উদযাপন কৰিবলৈ গৈ আছোঁ আমি। গৌৰৱ উজ্জ্বল 50টা বছৰ এয়া মঞ্চ তৈয়াৰ হৈ আছে আৰু কাইলৈৰ পৰা ময়ো থাকিম, এজ এ ঘোষকো থাকিম, নিজৰ দায়িত্বও আছে। ভিতৰত আমাৰ একেবাৰে সভাপতিৰ পৰা প্ৰমুখ কৰি সদস্যলৈকে আছে। অনুভৱবোৰ জানো বোলো কোন কোন ইয়াত কোনোবা 50 বছৰ আছে নেকি? তেওঁ যদিও আছে জনাই আছোঁ আজিৰ ভিতৰত চাই থাকক। ইফালে প্ৰস্তুত কৰিছে পতাকাৰ ৰছী আৰু ইফালে ভিতৰত চাওঁ বোলক কোন কোন আছে। আৰু ইফালে প্ৰস্তুতি চলি আছে, যিহেতু 50টা বছৰ আৰু 50খন পতাকা ইয়াতে উত্তোলন হ'ব। ইফালে আমাৰ সভাপতি আছে ৰিজাউল্লাহ। কেনেকুৱা প্ৰস্তুতি? নমস্কাৰ। মানুহটো অকণ ভাগৰ লিখা লাগিছে। হয় হয়, মানে আমাৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে এতিয়া। হয় প্ৰস্তুতি আমাৰ দুদিনীয়া কাৰ্যসূচীটো হয় হয়। অহা 5 আৰু 6 এপ্ৰিল। হা হা। গতিকে আমাৰ যিখিনি যাৱতীয় কাম কৰিবলগীয়া আছিলে ইতিমধ্যে আমাৰ তাৰ প্ৰায় 60-70% কাম ইতিমধ্যে সমাপ্ত হৈছে। বাকীখিনি অলপ বাকী আছে, সেইখিনি আমাৰ পূৰ্ণগতিত চলি আছে। আমাৰ ৰাইজে ইয়াত ভাগে ভাগে কাম কৰি হয় হয়। গতিকে আমি আপোনাৰ ব্লগৰ যোগেদি আমি বোকাখাটবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ, নিমন্ত্ৰণ কৰিছোঁ যাতে সকলো আমাৰ অহা 5 আৰু 6 এপ্ৰিলৰ দুইদিনীয়া কাৰ্যসূচীত সকলো ৰাইজ যাতে আহে, সেইটো আমি একান্তই কামনা কৰিছোঁ। যিহেতু আমাৰ প্ৰচাৰ বিভিন্ন মাধ্যমৰ যোগেদিও হৈছে, আপোনাৰ যোগেদিও আমি বিশেষভাৱে আমি নিমন্ত্ৰণ জনাইছোঁ যাতে সকলো ৰাইজ আহে আৰু আমাৰ কি ধৰণৰ অনুষ্ঠান ইয়াত হয় এবাৰ উপভোগ কৰি যাবলৈ সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। আমি আচলতে বোকাখাটবাসী সকলোকে নিমন্ত্ৰণ জনাইছোঁ। দিনজোৰা কাৰ্যসূচী, প্ৰথম দিনাখন, দ্বিতীয় দিনাখন একদম বাৰে ৰহণীয়া সাংস্কৃতিক সন্ধিয়াও থাকিব। তো আপোনালোকে আহিব, একেবাৰে আমাৰ এই চিনিয়ে পাব আপোনালোকে, হিন্দী স্কুলখন দেখিছেনে? হিন্দী স্কুলৰ একেবাৰে অপজিটে। মই দেখিছোঁ আমাৰ বাইদেউসকলে কাম কৰি আছে, গামোচা জাপিছে, সকলো লাগি আছে আৰু এইফালে ছাৰো আহিলে। ঠিক আছে, আপোনালোক আহিব, লগ পাম কাইলৈ আৰু পৰহিলৈ, 2টা দিন ইয়াতে।